हेलो फ्रेंड्स नमस्कार आसाम राइफलर कारण ऑनलाइन एप्लिकेशन लो आरम्भ हो गई आपलोके यात देखा पाइसे आसाम राइफलमेन राइफल ओमेन जेनेरल ड्यूटीर कारण एप्लिकेशन चलि आछे आपलोके लेफ्ट साइडे चाबो यात चाबो आसाम राइफल मेरिटोरियस स्पोर्ट पार्सन रिक्रुटमेंट रैली 2024 यात मेल और फिमेल उभय कैंडिडेट आवेदन करिब पारिबो यार कारण सम्पूर्ण नोटिफिकेशन आपलोকক देखुवाई दिसो तात किमान पोस्ट आछे रैली सेंटर कत आछे रैली कत हबो रैलीर सिलेक्शन प्रोसेस तो केनेको धৰণৰ হয় केनेকৈ आवेदन करिब লাগিব कत किमानटा पोस्ट आछे यार उपरि সকলো তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব এইটো হ'ব এডভাৰটাইজমেন্ট নোটিস যেটো আসাম ৰাইফলৰ পৰা আহিছে আপোনালোকে ইয়াত দেখা পাইছে আসাম ৰাইফল মেৰিটৰিয়াছ স্পোर्ट পাৰ্সন এইটো অকল স্পোर्ट পাৰ্সনৰ কাৰণে ইয়াৰ পিছত ডিসেম্বৰ মানত টেকনিশিয়ান অহাৰ কথা আছে আপোনালোকক সকলো ধৰণৰ চাকৰিৰ ইনফৰমেশন আপডেট দি থাকো যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব যেতিয়া চাকৰি নতুন ভিডিও আপলোড কৰিম আপোনালোকে পাই যাব ইয়াত তলৰ পিনে চাব ইয়াত আপোনালোকে দেখা পাইছে 27 অক্টোবৰ 2024 তাৰিখলৈকে অনলাইন এপ্লিকেশন চলি থাকিব আৰু আৰম্ভ হৈছে 28 সেপ্টেম্বৰ 2024 তাৰিখৰ পৰা যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে আৰু 27 অক্টোবৰ 2024 তাৰিখলৈকে অনলাইন প্ৰক্ৰিয়া চলি থাকিব অনলাইন এপ্লিকেশন চলি থাকিব আৰু ইয়াত চাব ভ্যাকেন্সি ডিটেইলস কিনি দিয়া হৈছে ইয়াত আপোনালোকে দেখা পাইছে মেল আৰু ফিমেল ক্যান্ডিডেটৰ বাবে পোষ্ট কিনি দিয়া হৈছে ইয়াত এ বি সি ডি লৈকে ইয়াত হ'ব HQ কোহিমা নাগালেণ্ডত হ'ব ৰেলি আৰু ইয়াত তলৰ পিনে চাব EFGH আসাম ৰাইফল ট্ৰেনিং সেন্টাৰ এণ্ড স্কুল ডিমাপুৰত হ'ব আৰু টোটাল পোষ্ট দিয়া হৈছে 38 টা ইয়াত চাব আপোনালোকে এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰি আবেদন কৰিব লাগিব নাইবা আসাম ৰাইফল অনলাইন এপ্লিকেশন বুলি লিখি দিয়া লগে লগে এই পেজটো আহি যাব ইয়াত আপোনালোকে দেখা পাইছে 5 নম্বৰ পইণ্টত হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব মই এজন ক্যান্ডিডেটৰ এপ্লাই কৰি আপোনালোকক লাইভ দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগিব কি কি প্ৰয়োজন হ'ব গোটেইখিনি এই ভিডিওটোত আপোনালোকক কভাৰ কৰি দিম এতিয়া তলৰ পিনে আপোনালোকক দেখুৱাই দিছো OBC আৰু জেনাৰেল ক্যান্ডিডেটৰ বাবে 100 টকা ফিজ দিব লাগিব আৰু এইটো চালানৰ জৰিয়তে দিব পাৰিব বা অনলাইন পেমেন্টও কৰিব পাৰিব যদি চালানৰ জৰিয়তে দিয়ে তেনেহলে এই বি নম্বৰ অপচনটো দিয়া আছে এড্ৰেছখিনি ইয়াত আপোনালোকে চালানটো কাটিব লাগিব এতিয়া চাব এজ লিমিটটো দিয়া হৈছে ইয়াত আপোনালোকে দেখা পাইছে ৰাইফলমেন এণ্ড ৰাইফল ওমেন জেনাৰেল ডিউটিৰ বাবে 18 বছৰৰ পৰা 23 বছৰলৈকে নরমাল যেটো এজ হেতু হ'ব আৰু ইয়াৰ পিছত চাব আপাৰ এজ ৰিলেক্সেশন ফৰ জেনাৰেল নাইবা OBC ইজ 5 ইয়ার্স 5 বছৰ বেছিকে পাব যদি জেনাৰেল আৰু OBC ক্যান্ডিডেট হয় আৰু ইয়াত চাব SC ST হলে 10 ইয়ার্স বেছিকে পাব তাৰ মানে 23 ৰ লগত 10 যোগ কৰিলে 33 বছৰলৈকে পাব আৰু ইয়াৰ কাৰণে মেট্ৰিক পাস কৰিব লাগে যিকোনো এটা বৰ্ডৰ পৰা আৰু ইয়াত আপোনালোকে চাব যেহেতু এটো স্পোর্ট পাৰ্সনৰ কাৰণে দিয়া হৈছে গতিকে ইয়াত ইন্টাৰনেশনাল বা নেশনাল খেলো ইন্ডিয়া ইউনিভাৰ্সিটি গেম খেলো ইন্ডিয়া ইয়থ গেম খেলো ইন্ডিয়া উইন্টাৰ গেম এনেকৈ জিমানবোৰ গেম আছিল হেবোৰত যদি পাৰ্টিসিপেট কৰি উইনাৰ হৈছে বা এৱাৰ্ড পাইছে বা তাৰ সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে এই চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব সিলেকশন প্ৰসেসখিনি আপোনালোকক মই কৈ দিছো ইয়াত আপোনালোকক দেখুৱাই দিছো সিলেকশন প্ৰসেসখিনি এনেকুৱা ধৰণৰ হ'ব এক নম্বৰত হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব DV হ'ব আৰু ইয়াৰ পিছত চাব ফিজিক্যাল টেষ্ট হ'ব ক্যান্ডিডেট মাস্ট পাস এ ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট PST আৰু PET হ'ব ফিজিক্যাল এফিশিয়েন্সি টেষ্ট এটো 2 নম্বৰত হ'ব আৰু 3 নম্বৰত হ'ব ট্ৰেড টেষ্ট স্কিল টেষ্ট হ'ব আৰু ইয়াৰ পিছত 4 নম্বৰত হ'ব ৰিটেন টেষ্টত যেহতে পাস কৰিব হিয়তক মেডিকেলত পঠাব আৰু ইয়াত চাব মেডিকেল ডিটেইল মেডিকেল এক্সামিনেশন যদি ডিটেইল মেডিকেল এক্সামিনেশনত ফেল কৰে তেনেহলে ৰিভিউ মেডিকেল এক্সামিনেশন হ'ব ইটো 6 নম্বৰ থাকিব আৰু 7 নম্বৰ থাকিব মেৰিট লিষ্ট ইয়াৰ পিছত এপইন্টমেন্ট লেটাৰ পাব এইখিনি স্টেপ পাৰ কৰাৰ পিছত আপোনালোকে আসাম ৰাইফলৰ চাকৰি লাভ কৰিব ইয়াৰ পিছত চাব আপোনালোকে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত কি থাকিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড চাব আপোনালোকে ক্যাটাগৰিজ ষ্টেট ৰিজন ফৰ অল ক্যাটাগৰিজ অল ওভাৰ ইন্ডিয়া ইয়াত হাইটটো লাগিব মেলৰ কাৰণে পুৰুষৰ কাৰণে 170 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ আৰু চেষ্টটো লাগিব নরমাল 80 সেন্টিমিটার আৰু বৰাব লাগিব 5 সেন্টিমিটার এটো সোৱালিৰ কাৰণে না লাগে আৰু ৰিলেক্সেশন আছে আপোনালোকে চাব যদি ক্যান্ডিডেট জন বিলংগিং শিডিউল ট্ৰাইব ST হয় তেনেহলে
162.5 সেন্টিমিটাৰ হলে হ'ব আৰু ফিমেল হলে 150 সেন্টিমিটাৰ হলে হ'ব আৰু পুৰুষৰ বাবে চেষ্টটো লাগিব 76 সেন্টিমিটাৰ আৰু বঢ়াব লাগিব 5 সেন্টিমিটাৰ 3 নম্বৰটো দিয়া আছে অল শিডিউল ট্ৰাইব ক্যান্ডিডেট এসটিৰ বাবে 157 সেন্টিমিটাৰ লাগিব পুৰুষৰ কাৰণে আৰু 147.5 সেন্টিমিটাৰ লাগিব ফিমেলৰ কাৰণে আৰু 76 সেন্টিমিটাৰ লাগিব চেষ্টটো নৰমাল আৰু বঢ়াব লাগিব 5 সেন্টিমিটাৰ ইয়াত 5 নম্বৰ পইণ্টটো দিয়া হৈছে আপোনালোকে চাব অসমৰ ক্যান্ডিডেট যদি হয় তেনে হলে 165 সেন্টিমিটাৰ হলে হ'ব আৰু ফিমেলৰ কাৰণে 155 সেন্টিমিটাৰ হলে হ'ব আৰু 78 সেন্টিমিটাৰ লাগিব নৰমাল আৰু বঢ়াব লাগিব 5 সেন্টিমিটাৰ আৰু 6 নম্বৰটো দিয়া হৈছে ক্যান্ডিডেট হেইলিং ফ্ৰম নৰ্থ ইষ্টাৰ্ণ ষ্টেট অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড সিকিম এণ্ড ত্ৰিপুৰাৰ কাৰণে এইখিনি লাগিব ইয়াত আপোনালোকে চাব 20 নম্বৰটো দিয়া হৈছে দা ফাৰ্ষ্ট ফেজ অফ দা ৰিক্ৰুইটমেন্ট মে টেক 40 to 60 days to complete প্ৰথম যেটো ফেজ হ'ব সেই ফেজটো ডেটটো এতিয়ালৈকে দিয়া নাই যেতিয়াই দিব মই ভিডিও বনাই আপলোড কৰি দিম আৰু আপোনালোকে আসাম ৰাইফলৰ যেটো ওয়েবসাইট আছে তাত আপোনালোকে ভিজিট কৰি থাকিব আৰু যদি কোনো ধৰণৰ অসুবিধা পাইছে তেনেহলে এই তিনটা কন্টাক্ট নম্বৰ দিয়া হৈছে বা ইমেইল এড্ৰেছটো দিয়া হৈছে আপোনালোকে কোনো অসুবিধা পালে মেইল কৰিব পাৰে আপোনালোকে যদি এনেকুৱা ধৰণৰ চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিও পাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ আজিৰ ভিডিও ইমানে